ভিন্ন প্ৰান্তৰ যি গণেশ মন্দিৰ আছে আৰু গণেশ মন্দিৰৰ পুৱাৰ ভাগৰ পৰা দেখা গৈছে যে গণেশ বন্দনাৰে মুখৰিত হৈ পৰিছে আৰু এই মুহূৰ্তত মই লাল গণেশ লখৰাৰ যিটো ফৰেষ্ট গেটৰ যিটো গণেশ মন্দিৰ আছে ঐতিহাসিক গণেশ মন্দিৰ আৰু সেই গণেশ মন্দিৰত আছো আৰু যিহেতু পুৱাৰ ভাগৰ পৰা আমি ইতিমধ্যে কৈছোঁ ধূপ দীপ জ্বলাই গণেশৰ ইতিমধ্যে আৰাধনা চলিছে আৰু মই মন্দিৰৰ ভিতৰলৈ সোমাই যাম মন্দিৰৰ বাবে তেওঁ আজিৰ দিনটো পুৱাৰ ভাগৰ পৰা যি ধৰণে গণেশ বন্দনাৰে ইতিমধ্যে আমি কৈছোঁ যে সিদ্ধিদাতাৰ যি পূজা অৰ্চনা আৰু আজিৰ দিনটোৰ পৰাই গণেশৰ পূজাৰে সকলোৰে শুভ কাম আৰম্ভ কৰে বুলি কৈছে বিভিন্ন কাম আৰম্ভ কৰে আৰু গণেশ দেৱতাৰ পূজাৰ পাছতে বাকী অন্য দেৱ দেৱী পূজা অৰ্চনা আগবঢ়োৱা হয় এই মুহূৰ্তত আমি যিহেতু কৈছোঁ যে লখৰাৰ যিটো ফৰেষ্ট গেটৰ যি ঐতিহাসিক গণেশ মন্দিৰ আছে আৰু সেই গণেশ মন্দিৰত মই মুহূৰ্তত উপস্থিত আছোঁ পুৱাৰ ভাগৰ পৰা হাজাৰ হাজাৰ ভক্তৰ যিমতে সমাগম হৈছে আৰু এই যিটো গণেশ মন্দিৰ আছে গুৱাহাটী মহানগৰীৰ পৰা নিলগতে থকা যিটো মন্দিৰ হয়তো এই মন্দিৰৰ বিষয়ে বহুতে জ্ঞাত নহয় যিহেতু ইয়াত তেওঁলোকে যিহেতু বিশ্বাস কৰে আৰু তেওঁলোকে কৈছে যে যিহেতু ইয়াক এক জাগ্ৰত শক্তি আছে যিহেতু এই গণেশ মন্দিৰত তেওঁলোকে যদি সেৱা শুশ্ৰূষা কৰে বা তেওঁলোকৰ যি মনৰ আশা আকাংক্ষা লৈ আহে সেয়া খুব সহজে তেওঁলোকক পূৰণ হয় বুলি ইতিমধ্যে কৈছে আৰু আমি কৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটী এই ফৰেষ্ট গেটৰ যিটো গণেশ মন্দিৰ আছে এই গণেশ মন্দিৰলৈ বিভিন্ন লোকৰ সমাগম ঘটে আৰু পুৱাৰ ভাগৰ পৰা আমি যদি দৃশ্য দেখাওঁ এনেদৰেই ভক্তৰ সমাগম ঘটিছে আৰু এনেদৰে শাৰী পাতি তেওঁলোকে গণেশ মন্দিৰত গণেশৰ যি ধূপদীপ জ্বলাই তেওঁলোকে পূজা অৰ্চনা চলাইছে আৰু তেওঁলোকৰ যিবোৰ মনৰ আশা আকাংক্ষা আছে তেওঁলোকে সিদ্ধিদাতাৰ ওচৰত তেওঁলোকে ব্যক্ত কৰিছে আৰু এনেধৰণে পুৱাৰ ভাগৰ পৰা হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে পুৱাৰ ভাগৰ পৰা সমাগম হয় আৰু এই মুহূৰ্তত আমি গণেশ মন্দিৰৰ দৃশ্য দেখাইছোঁ মহানগৰী ভিন্ন প্ৰান্তৰ যিসমূহ গণেশ মন্দিৰ আছে আৰু যি ধৰণে পূজা অৰ্চনা চলে সেই পূজা অৰ্চনাৰ বিপৰীতে এই গণেশ মন্দিৰৰ যিটো আমি কৈছোঁ যে জাগ্ৰত এক শক্তি আছে যিটো শক্তি ওচৰত আচলতে তেওঁলোকে যি মনৰ আশা বা আকাংক্ষা লৈ আহে আৰু তেওঁলোকৰ সেয়া সফল হয় বুলি কয় তেওঁলোকৰ সেইবোৰ যি মনৰ কামনা লৈ আহে সেয়াও তেওঁলোকৰ পূৰ্ণ হয় আৰু এনেধৰণে পুৱাৰ ভাগৰ পৰা গণেশ মন্দিৰৰ আজি গণেশ পূজা ইতিমধ্যে চলি আছে আৰু পুৱাৰ ভাগৰ পৰা যি আমি দৃশ্য দেখুৱাইছোঁ হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে পুৱাৰ ভাগৰ পৰা এনেধৰণে সমাগম ঘটিছে আৰু তেওঁলোকে আশীষ লৈছে সিদ্ধিদাতাৰ আশীষ লৈ এনেধৰণে তেওঁলোকৰ ঘৰখনৰ অপায় মংগল দূৰ কৰাৰ লগতে তেওঁলোকে সমগ্ৰ এই অঞ্চলবাসীৰ ৰাইজৰ যি দুখ দুৰ্গতি আছে সকলোখিনি দূৰ হোৱাৰ তেওঁলোকে কামনা কৰে আৰু আমি দেখুৱাইছোঁ যে পুৱাৰ ভাগৰ পৰা এনেধৰণে যি ভক্তৰ লানি নিচিগা যিটো ভিৰ ইতিমধ্যে পৰিলক্ষিত হৈছে আৰু পুৱাৰ ভাগৰ পৰা আমি কৈছোঁ যে তেওঁলোকৰ আইটিসকলে ইয়াত নাম লৈছে গণেশ বন্দনাৰ ইতিমধ্যে যি মুখৰিত হৈছে আমি গণেশ বন্দনাৰ ইতিমধ্যে দৃশ্য শুনাম ইয়াত যেনেধৰণে পুৱাৰ ভাগৰ পৰা কেনেধৰণৰ ভক্তৰ সমাগম ঘটিছে আমি পুৱাৰ ভাগৰ দৃশ্য আমি তেওঁলোকক যিহেতু কৈছোঁ ইয়াত বহু কমিটি যিসকল বিষয়ববীয়া আছে যিসকলে পুৱাৰ ভাগৰ পৰাই তেওঁলোকে ইয়াত কামত জড়িত হৈ আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু পুৱাৰ ভাগৰ পৰা আপোনালোকে ইয়াতে জড়িত হৈ আছে কিমান ভক্তৰ সমাগম ঘটিছে এতিয়ালৈকে আৰু এই মন্দিৰৰ যি পূজা অৰ্চনা হয়তো অন্য মহানগৰী মন্দিৰটো অকণমান পৃথক বুলি কোৱা হয় এইটো লকৰা গণেশ মন্দিৰ আমাৰ লকৰা কোনা গণেশ মন্দিৰ পৰে আজি কমচে কম 500-600 মানুহ হ'ব আমাৰ পূজাৰ আয়োজনত 4টা পাৰ্টি নাম পাৰ্টি আছে পিছত আমাৰ গধূলি প্ৰগ্ৰাম আছে বৰ্তমানে আমাৰ পূজা চলি আছে আৰু মানুহ আহি আছে আৰু তেখেতে ক'ব অলপ নিশ্চিতভাৱে চাওক পুৱাৰ ভাগৰ পৰা যিহেতু আপুনি পুৱাৰ ভাগৰ পৰা জড়িত হৈ আছে কিমান ভক্ত এতিয়ালৈকে আহিছে বৰ্তমান এতিয়া মানে 200-300 ভক্ত আহি আছে ভালকে মানে মন্দিৰৰ ভিতৰত ভক্তসকলে পৰিদৰ্শন কৰিছে ভালকে পূজা পাতল বামুণৰ লগত মানে আলোচনা কৰি ভক্তসকলে মানে মন্দিৰৰ ভিতৰত যায় চাকি বন্তি দি মানে তেওঁলোকক সম্পূৰ্ণ মানে তেনেকুৱা ভাল হিচাপে মানে পৰিদৰ্শন কৰি আছে নিশ্চিতভাৱে আচলতে আমি যিহেতু কৈছোঁ যথেষ্ট লোক আছে আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু ভক্তৰ যথেষ্ট সমাগম ঘটিছে আৰু ভক্তসকলৰ সমাগম দৃশ্য আমি ইতিমধ্যে দেখুৱাইছোঁ আৰু ভক্তসকলে যিহেতু আহিছে আমি কৈছোঁ যে পুৱাৰ ভাগৰ পৰা যি ধৰণে ভক্তৰ সমাগম ঘটি আছে আৰু এই ভক্তসকলৰ ইতিমধ্যে ভক্তসকল যি ধৰণে আহিছে তেওঁলোকক আমি কৈছোঁ যে জাগ্ৰত শক্তিৰ যি শক্তিৰ কথা কোৱা হয় আৰু এনেদৰে মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এই মন্দিৰটো যিটো জাগ্ৰত শক্তি বা তেওঁলোকে যি ধৰণে বিশ্বাস কৰি ইয়াত গণেশ যি গণেশ সিদ্ধিদাতাক শ্ৰীচৰণত যদি পূজা অৰ্চনা আগবঢ়ায় তেওঁলোকে যি মনৰ আশা আকাংক্ষা লৈ আহে আৰু সেইখিনি সফল হয় বুলি ইতিমধ্যে সকলোৱে বিশ্বাস কৰে আৰু সকলোৱে বহুতৰে হয়তো মনৰ আশা পূৰ্ণ হৈছে বুলিও কৈছে কিন্তু গুৱাহাটী মহানগৰী একেবাৰে নিলগতে থকা মন্দিৰ এটা বহুতে হয়তো জ্ঞাত নহয় এই মন্দিৰটোৰ কথা কেনেধৰণে আপোনালোকে পূজা অৰ্চনা আগবঢ়াই আহিছে আজি আমাৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ আজি বুলি নহয় আমাৰ আটাপিতাৰ দিনৰ পৰা এইখন মন্দিৰ বুঢ়াবিলাকে আমাক দেখুৱাই আহিছিলে সেইমতে আমি তেখেতৰ তিথি টাইমত মানি আহোঁ
গতিকে গুৱাহাটী মহানগৰীৰ নিচেই আমাৰ লখৰা গণেশ মন্দিৰ থকা বুলি কোনেও গম পোৱা নাছিলে, কিন্তু আমাৰ মাজত নিউজ প্লাছৰ জৰিয়তে আমি প্ৰচাৰ মাধ্যমত যাব বিচাৰিছোঁ যাতে আমি পিছপৰা গণেশ মন্দিৰখন যাতে তেখেতসকলে আগলৈকে আগবঢ়াব বুলি আশা কৰোঁ। আৰু নিউজ প্লাছে যিখিনি আমাক সহায় সহযোগ আগবঢ়ালে, মন্দিৰৰ চাৰিওকোণা দুৱাৰৰ পৰা লৈকে মন্দিৰৰ চাৰিওপিনে আমাক ফুলেৰে সজাই পৰাই তুলিলে। গতিকে তেখেতসকললৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেত মেইন যিজন আমাৰ অনিবাৰ দাসক আমি অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ। তেখেত আহিব প্ৰায় 12টামান বজাত। গতিকে তেখেতৰ জৰিয়তে আমি আজি যিখিনি আমি মৰম চেনেহ পালোঁ নিউজ প্লাছৰ জৰিয়তে, মন্দিৰখন সজাই পৰাই তুলিছে নিউজ প্লাছে, আজিলৈ কোনো নিউজে পোৱা নাছিলে। তেখেতে আমাৰ মাজত আহি আজি আমাৰ পিছ পৰি থকা গণেশ বাবাক তেখেতসকলে বহুত প্ৰচাৰ মাধ্যমত আগবঢ়াই লৈ গ'লে। গতিকে ভৱিষ্যতে যাতে আগলৈকে যাতে আমাৰ এই গণেশ বাবাৰ থানটো জাক জলককৈ যাতে আগবঢ়াই লৈ যাব বুলি তেখেতসকল মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি কৈছোঁ যে ভক্তৰ যথেষ্ট সমাগম ইতিমধ্যে ভক্তৰ যি সমাগম আহিছে আৰু ভক্তৰ সমাগমৰ দৃশ্য আমি ইতিমধ্যে দেখাইছোঁ। যিহেতু পুৱাৰ ভাগৰ পৰা আই নামক চলি আছে, আমি ইতিমধ্যে আইসকলৰ যি গণেশ বন্দনা চলি আছে, আৰু গণেশ বন্দনাৰ আমি দৃশ্য ইতিমধ্যে দেখুৱাম। আৰু গণেশ বন্দনাৰ কেনেধৰণে তেওঁলোকে আইসকলৰ এই অঞ্চলত কেইবাটাও আই নামৰ দল আছে, আৰু আই নামৰ যিসকল আইসকলে তেওঁলোকে আই নাম ইতিমধ্যে আমি গণেশ বন্দনা কৰি আছে। আমি গণেশ বন্দনাৰ দৃশ্য ইতিমধ্যে দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত ক'ব লাগিব যে গণেশ বন্দনাৰ যিটো সমগ্ৰ দেশৰ লগতে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি গণেশ মন্দিৰ আছে, এই গণেশ মন্দিৰসমূহ ইতিমধ্যে এনেধৰণে আই নামে ইতিমধ্যে ইতিমধ্যে আমি দেখুৱাইছোঁ যে যিহেতু গণেশ বন্দনাৰে সমগ্ৰ ৰাজ্যৰ লগতে আমি কৈছোঁ যে লখৰা ফৰেষ্ট গেটৰ যিটো গণেশ মন্দিৰ আছে, আৰু ইয়াত যিধৰণে পূজা অৰ্চনা চলি আছে, আমি পূজা অৰ্চনা দৃশ্য দেখুৱাইছোঁ। সকলো ভক্তৰ ইতিমধ্যে সমাগম ঘটিছে আৰু ভক্তসকলৰ বাবে প্ৰসাদ ইতিমধ্যে প্ৰস্তুত কৰি থকা হৈছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে যি মন্দিৰৰ চৌপাশে ইতিমধ্যে যিধৰণে যি মন্দিৰৰ চৌপাশটো ইতিমধ্যে আমি দেখুৱাইছোঁ যে মন্দিৰৰ চৌপাশত কি সুন্দৰভাৱে তেওঁলোকে মন্দিৰটো সজাই পৰাই তুলিছে। আৰু গণেশ পূজা এনেধৰণে গণেশৰ আৰাধনা যি সিদ্ধিদাতা আৰাধনা ইতিমধ্যে কৰা দৃশ্য আমি দেখুৱাইছোঁ। এনেধৰণে তেওঁ শ্ৰীচৰণলৈ আহিছে আৰু তেওঁলোকে তেওঁ শ্ৰীচৰণত তেওঁলোকে পূজা অৰ্চনা ইতিমধ্যে ধূপ দীপ জ্বলাই তেওঁ পূজা অৰ্চনা আগবঢ়াইছে। আৰু পূজা অৰ্চনা আগবঢ়াই এনেধৰণে ইতিমধ্যে আমি এই দৃশ্য ইতিমধ্যে দেখুৱাইছোঁ যে যিহেতু ইতিমধ্যে কেনেধৰণে তেওঁলোকে পূজা অৰ্চনা আগবঢ়াইছে। আৰু
যি মনোকামনা ইতিমধ্যে লৈ আহে মন্দিৰলৈ আৰু মন্দিৰত ইতিমধ্যে তেওঁলোকে গণেশজীৰ শ্ৰীচৰণত যি ধৰণে তেওঁলোকে পূজা অৰ্চনা আগবঢ়াইছে, যি মনৰ কামনা লৈ আহিছে সকলোখিনি পূৰণ হয় আৰু তেওঁলোকৰ যাতে সদায় মংগল কামনা হয় এইখিনি আমিও দা নিউজ প্লাছৰ তৰফৰ পৰাও তেওঁলোকক এইখিনি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত আমি কৈছোঁ যে পুৱাৰ ভাগৰ পৰা যি ধৰণৰ সমাগম ঘটে মন্দিৰ গণেশ মন্দিৰত ইতিমধ্যে গণেশ মন্দিৰৰ দৃশ্য ইতিমধ্যে মোৰ লগত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট কমল ঘোষ আছে আৰু কমল ঘোষে দেখুৱাইছে আৰু ইতিমধ্যে গণেশ মন্দিৰৰ যি পূজা অৰ্চনাৰ দৃশ্য ইতিমধ্যে আমি দেখুৱাইছোঁ। এনেধৰণে পূজা অৰ্চনাত ইতিমধ্যে প্ৰতিজন লোক আহে আৰু এনেধৰণে তেওঁলোকে পূজা উদযাপন কৰিছে সমগ্ৰ দেশৰ লগতে মহানগৰী বা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ গণেশ মন্দিৰ আছে আৰু গণেশ মন্দিৰত আজিৰ দিনটোত ইতিমধ্যে পুৱাৰ ভাগৰ পৰা গণেশৰ যি বন্দনা আৰু সেই গণেশ বন্দনাৰে ইতিমধ্যে মুখৰিত হৈ পৰা দেখা গৈছে।